আকাশবাণী তেজপুৰ। এতিয়া আমি আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ উত্তৰণ অনুষ্ঠানটি। শ্ৰোতাসকললৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিবলৈ লৈছোঁ আমাৰ উত্তৰণ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত আমি শ্ৰোতাসকলৰ সৈতে চিনাকি কৰি দিব বিচাৰিছোঁ তেজপুৰৰ এগৰাকী উদ্যোগী তথা দিল্লী পাব্লিক স্কুল তেজপুৰৰ এগৰাকী ট্ৰাষ্টি জিতেন্দ্ৰ আগৰৱাল। আগৰৱাল, আপোনাক আদৰণি জনাইছোঁ আমাৰ এই অনুষ্ঠানটিলৈ। নমস্কাৰ, ধন্যবাদ। আপুনি এগৰাকী পৰিচিত ব্যৱসায়ী বা উদ্যোগী, যি বুলি নকওঁ আমি তেজপুৰৰ। এই অৱস্থাটোলৈ আহোঁতে আপোনাৰ যথেষ্ট ষ্ট্ৰাগল কৰিবলগীয়া হৈছে, নহয় জানো? একেদিনাইতো এনেকুৱা এটা সাফল্য নাপায় আপুনি। সেই কথাখিনিতো মই পাতিমেই বাৰু। গতিকে প্ৰথমতে সুধিব বিচাৰিছে, ব্যৱসায়ৰ প্ৰতি আপোনাৰ আগ্ৰহটো কেনেকৈ জন্মিলে? এইটো আমাৰ ফৰফাদাৰৰ পৰা ফৰফাদাৰতে মানে আহি থাকে, নহয় জানো? মানে মোৰ চাকৰি কৰাৰ মন নাথাকে নেকি আপোনালোকৰ? যে বহুত কম থাকে। আমি চাকৰি দিবলৈ চেষ্টা কৰিছোঁ। চাকৰি ল'লে তো প্ৰথমতে কি ব্যৱসায় কৰিছিল আপুনি? প্ৰথমত আমাৰ গেলামাল দোকান আছিলে, গ্ৰচাৰী ষ্ট'ৰ। পিছত আমি মানে কেইবাটা পাৰ্টনাৰ আছিলে। পাৰ্টনাৰশ্বিপটো ব্ৰেক হোৱাৰ পিছত হয়, মোৰ দেউতাৰ মোৰ দেউতা 1977 মানে মাৰ্ডাৰ হৈছে। তো তাৰপিছত আমি যেতিয়া সৰু আছিলোঁ, মোৰ 3.5 বছৰ। হয় হয়। তো তাৰপিছত ষ্টাফবিলাকে দোকানটো চলাইছিলে। 2005 যেতিয়া মই আকৌ তাত গ'লোঁ, মানে বিজনেছটো আৰম্ভ কৰিলোঁ। ইন বিটুইন কিছুমান কাম কৰিলোঁ। ইয়াত টাউনতো আমাৰ কিবা কাম আছিলে, মানে গ্ৰচাৰী হ'লচেল আছিলে। হয়। তাত কিবা পাৰ্টনাৰ আছিলে, সিহঁতৰ পৰা আমাৰ পাৰ্টনাৰশ্বিপটো ব্ৰেক হোৱাৰ পিছত অৰিজিনেল মোৰ দেউতা দোকান মেছেঞ্জাৰলিত বিজয় ভাণ্ডাৰ আছিলে, তাত গৈ মই হাৰ্ডৱেৰ কামটো, বিল্ডিং মেটেৰিয়েল কামটো আৰম্ভ কৰিলোঁ। বিজয় ভাণ্ডাৰ আপোনালোকৰ জানো? মানে প্ৰথমতে এখন গেলামালৰ দোকান আছিলে আপোনালোকৰ, তাৰ পৰাই আপোনালোকে মানে এইটো এক্সটেণ্ড কৰি মানে হয়, আৰু এটা নতুন ভেঞ্চাৰ আৰম্ভ কৰিলোঁ। তো সেইখিনি সময়ততো আপুনি যিটো কৈছে সৰু আছিলে, আপুনি মানে যথেষ্ট এটা চেলেঞ্জিং ফেচ কৰিছে আপুনি। না, চেলেঞ্জটো ল'বই লাগিব লাইফত। সেইটো লাগিব, উইদাউট চেলেঞ্জটো নহয়। ভিজনটো ডাঙৰ হ'ব লাগিব, ষ্টেপবিলাক সৰু সৰু ষ্টেপ লৈ আগত বাঢ়িব লাগিব। মানে তাত থাকিবলৈ ভিজনটো যে এইটো মই যাম, এইটো এটাত কৰিমেই, এইটো তেনেকুৱা এটা মনত, মানে মনটো অলপ ডাঠ কৰিব লাগিব, নহয় জানো? কৰিব লাগিব। আৰু ব্যৱসায়ত এটা কথা হয় কি, এইটোতো এটা আনচাৰ্টেইন কথা এটা থাকে, তথাপি সেইটো সাহস এটা লাগিবই মনত, যে কি হ'ব। সেইটো আচলতে ফলাফলটো নাভাবে, নহয় জানো? মানে জীৱনত হাৰিব নালাগে, হয়। মানে যুঁজিব লাগিব। আমাৰ কি হয়, মানুহ ধৰি লওক আপুনি এটা কুঁৱা এটা বনালে, তো কুঁৱা বনাবলৈ আমি খান্দি যদি 50 ফুট খান্দিলোঁ আৰু হাৰি গ'লোঁ আৰু খান্দিব নোৱাৰোঁ। কিন্তু বেলেগ এজন আহি একেটা কুঁৱাত আৰু 5 ফুট খান্দোতে পানী ওলাই গ'ল। তাৰ যদি মই বস্তুটো এৰি দিওঁ, তেতিয়াতো নহ'ব। সেইটো হয়। তাৰমানে আপোনাৰ এই কথাটোৰ পৰা এইটো বুজাই গৈছে যে ব্যৱসায়ত ধৈৰ্যটো খুব ডাঙৰ কথা। ধৈৰ্য ৰাখিব লাগিব। মানে বহুতেই কি হয়, এই দুদিনমান কৰি আছে, বহুতৰ আছে, আচলতে নকওঁ মই বাৰু, কিন্তু মানে যে লাভটো সোনকালে বিচাৰে। নাই, এইটোতো ইম্পচিবল কথা। লং টাৰ্ম এতিয়া আমাৰ এটা মই মানে ইয়াত যেতিয়া বাৰ্জাৰ পেণ্ট ইয়াত খুলিছে ইণ্ডাষ্ট্ৰিটো খোলাৰ পিছত আমি ভাবিলোঁ কি আমি এটা এনচেলাৰী ইউনিট সিহঁতৰ কণ্টেইনাৰ আমি বনাই দিম। তো আমি এটা প্লাণ্ট এটা বহাই দিলোঁ। বহাই দিয়াৰ পিছত 1 বছৰ পিছত এনেকুৱা হ'ল, 1.5 কোটি টকা এটা কেছ ক্ৰেডিট আছিলে বেংকত। মোৰ কেছ ক্ৰেডিট যি আছিলে সেইটো লছতে 0 হৈ গ'ল। পিছত মই আৰু মোৰ এটা পাৰ্টনাৰ আছে, তেওঁক মই কাগজ দিলোঁ, বোলে এইটো এনেকুৱা চলিলে কেনেকুৱা হ'ব? কৈছে, নাই, এইটো থৈ দিয়ক, কাগজ যেতিয়া ওলাব নালাগে, আৰু আমি আৰু ইনভেষ্ট কৰিম। আৰু 1 বছৰ যেতিয়া নেক্সট ইয়াৰ কৰিলোঁ, তেতিয়া আগৰ যি লছ আছে এইটো মেকআপ হৈ পেলাই আমাৰ প্ৰফিটত আহি গ'ল। তো ইণ্ডাষ্ট্ৰি মানে মানে ডাষ্টত যদি আপোনাক এটা ট্ৰী লগাব দিয়ে, সেইটো কৰিবলৈ যিমান কষ্ট হয়, ইণ্ডাষ্ট্ৰি মানে এইটো কষ্ট আছে। তাত ডাষ্টত পানী দি তাত মাটিটো তৈয়াৰ কৰিব লাগিব, গোটেই বহুত কাম থাকিব, দীঘলীয়া এটা প্ৰচেছ। মানে সেইটো ইমান ইজি নহয়। 1000 days আপোনাক ষ্ট্ৰাগল কৰিব লাগিব। তাৰপিছতে কিবা হ'লে হ'ব। মানে আমি লং টাৰ্মৰ কাৰণে চাব লাগিব যে আমিতো ইন ফিউচাৰ কিমান দিনলৈকে সি এইটো চলিব। গতিকে আমাৰ সোনকালেই যদি বিচৰাটো নহ'ব, আচলতে নহয়, কেতিয়াও নহয়। সেইটো আমাৰ যিবিলাক আপকামিং। আৰু এটা কথা আছে কি, বেকআপ প্লান মানুহক লাগিব। এতিয়া নতুন ইণ্ডাষ্ট্ৰিয়েলিষ্ট যোনে নতুন এটা ফেক্টৰী কৰে, কি হয়, ডাঙৰ যি প্লেয়াৰ আছে সিহঁতেতো সৰু প্লেয়াৰক ইমান জল্দি উঠিব নিদিয়ে। কম্পিটিশ্যন এটা থাকিবই। মানে খৰচ
অফিচটো বঢ়াই ল'ব নালাগে হয় আৰু ডাঙৰকৈ অফিচ পাতি দিলে লাভ নাই সেইটো এটা কথা অফিচটো সৰু হ'লে চলিব কিন্তু ফেক্টৰীটো ভাল হ'ব লাগে কাম ডাঙৰ হ'ব লাগিব কামটো ডাঙৰ হ'ব লাগে আৰু এটা ব্যৱসায়ত ছেকেণ্ড থট এটা সদায় ৰাখিব লাগে নেকি যে বা প্লেন বি মানে এটা আপুনি কৰি আছে ছাপ'জ এইটো মই ফেইলিয়ৰ হ'লোঁ বা তাত ভালকৈ সি প্ৰগ্ৰেছ কৰা নাই সদায় চেঞ্জ কৰি থাকিব লাগিব চেঞ্জ কৰি থাকিব লাগিব বা চেঞ্জ নহয় মানে একচুৱেলি চেঞ্জ নহয় এতিয়া আমাৰ আগত গেলামাল দোকান আছিলে হয় মইতো যদি গেলামাল দোকানত বহি যদি সেইটোৱে চলালোহেঁতেন তেতিয়াওতো মোৰ লাইফটো চলি গ'লেহেঁতেন তাৰমানে অনবৰতে এটা চিন্তা পিছত আমি হাৰ্ডৱেৰ মানে ৰড চিমেণ্টৰ বিজনেছ কৰিলোঁ ৰড চিমেণ্টৰ পৰা পিছত আমি কনষ্ট্ৰাকশ্যন বিজনেছ কৰিলোঁ এতিয়া আমি এপাৰ্টমেণ্ট বনাই আছোঁ মাৰ্কেট কমপ্লেক্স বনাই আছোঁ সেইটোৱে যিকেইটা মাৰ্কেট কমপ্লেক্স বনালোঁ তাততো 1000 মানুহ এতিয়া মানে অল ইণ্ডাষ্ট্ৰী আৰু চব মিলাই 1000 মানুহ এতিয়া চাকৰিত আছে হয় লেবাৰক ধৰি ওপৰৰ পৰা চব 1000 কিমানকেইটা আপোনালোকে পৰিয়াল মানে ইমানতো মানুহ চলি আছে না আপোনালোকৰ এতিয়া গভৰ্ণমেণ্টেতো চবক নোৱাৰে পাব্লিক আছে চবক চাকৰি দিব নোৱাৰে হয় এণ্টাৰপ্ৰিনিয়ৰ যেতিয়া ওলাব ইণ্ডাষ্ট্ৰী যেতিয়া আহিব তেতিয়া আমাৰ মানে আত্মনিৰ্ভৰ হ'ব হয় হয় অসমটো যদি আমি আত্মনিৰ্ভৰ কৰিব বিচাৰোঁ তেতিয়া ইণ্ডাষ্ট্ৰীক আনিব লাগিব হয় যেতিয়া ডাঙৰ ইণ্ডাষ্ট্ৰী এটা আহিব তাৰ লগত আৰু 10টা সৰু ইণ্ডাষ্ট্ৰী আহি যাব এই সৰু ইণ্ডাষ্ট্ৰীটো আমাৰ ল'ৰা ছোৱালী কৰিব পাৰে কিন্তু এতিয়া 1000 crore 2000 crore ইণ্ডাষ্ট্ৰীটো আমাৰ ইয়াৰ ইণ্ডাষ্ট্ৰিয়েলিষ্টো নোৱাৰে হয় আৰু লোকেল ল'ৰা ছোৱালী যি আছে সিহঁতেও নোৱাৰে কিন্তু এনচেলেৰী ইউনিট কিছুমান সিহঁতে চলাব পাৰিব সেইটোৱে আপুনি যিটো ক'লে এতিয়া 1000মান মানুহ আপোনালোকৰ আণ্ডাৰত কাম কৰে গতিকে তেওঁলোকৰ পৰিয়াল চলি আছে আৰু আমি দেখিছোঁ বহুত মানুহ এজেড মানুহ আছে আপোনালোকৰ তাতে মানে তেওঁলোকে বহুত আগৰ পৰা কৰিয়ে সেইটো এটা চাকৰি এটা তেওঁলোকৰ আপোনালোকৰ তাতে কৰি পেলাই তেওঁলোকে মানে আছে তেনেকুৱা বহুত আছে হয় গতিকে সেইটো এটা বৰ ডাঙৰ কথা এইটো মানে আৰু ইনস্পিৰেশ্যন আচলতে যিবিলাক আপকামিং আমাৰ ইউথ আছে বা যিবিলাকে কৰিব বিচাৰে এনেধৰণৰ একচুৱেলি কি আছে ইউথ আমাৰ পাব্লিকক কিছুমান মানুহ আছে মিছগাইড কৰে বা সিহঁতে নাজানে হয় এটা ইণ্ডাষ্ট্ৰী যেতিয়া হয় বা এটা অনুষ্ঠান প্ৰতিষ্ঠান যি থাকে তাত এটা চাইকেল আছে কি মানুহ এটা বস্তু ৰ মেটেৰিয়েল আনিব তাক আনোতে আপোনাৰ গাড়ী লাগিল হয় তাতে এটা চাহৰ দোকান লাগিল পিছত তাত 50টা মানুহ কাম কৰি আছে সিহঁতৰ ঘৰ চলিল ফেক্টৰীত তেল ডিজেল লাগিল পেট্ৰল পাম্প চলিল সেইটো এটা চলিলে ইণ্ডাষ্ট্ৰীৰ কাৰণে আৰু বস্তু যেতিয়া যিবিলাক আহিব এটা বস্তু যেতিয়া 1000 টকাৰ এটা ধৰি লওক আমি 1000 টকাৰ বস্তু এটা বনালে বনাওঁতে আপোনাৰ যি অনাৰ আছে সি 5 টকাই পাব বাকী 95 মানে 950 টকা মানে 1000 টকাত মানে 950 টকা সি বিতৰণ কৰি দিব লাগিব 50 টকাত সি যদি পায় তাৰ কাৰণে বহুত এনাফ মোৰ দেন এনাফ কেতিয়া কিন্তু এইটো 50 টকাও ফাৰ্ষ্ট ফেজত নাপায় আগত তাক লছো হ'ব পাৰে কিন্তু যি 950 টকা আছে এই 950 টকা আগতে বিলাই ল'ব লাগিব চবক বেংকৰ সুদ ইণ্টাৰেষ্ট চব দি ল'ব লাগিব তাৰ পিছতে তাৰ ঘৰত কিবা বাচিলে বাচিব আৰু যদি লোনটো ক্লিয়াৰ হ'লে তেতিয়া তাৰ ফুল প্ৰফিটটোৱে থাকিব তেতিয়ালৈ লোন যেতিয়ালৈকে ক্লিয়াৰ হ'ব না তেতিয়ালৈকে সি এক্সপানশ্যন কৰিব লাগিব এটা লোন এটা হয় 6 ইয়াৰ 7 ইয়াৰ্ছৰ ইনষ্টলমেণ্ট থাকে মেচিন এটা লগালে 6 ইয়াৰ 7 ইয়াৰ্ছ চলালে আকৌ নতুন কিনিব লাগিব সেইটো সদায়তো চলি নাথাকে ডেপ্ৰিচিয়েশ্যনৰ কথা আছে আকৌ লোন লৈ তাকতো প্লানটো চেঞ্জ কৰিবলগীয়া হ'ল সেইটোৱে মানে চবক বিলাই ল'ব লাগিব এইবিলাক যি আমাৰ এতিয়া মোদী ডাঙৰীয়া আমেৰিকাত কৈছে ইনভেষ্টমেণ্ট লাগে তাৰ ইণ্ডাষ্ট্ৰীবিলাকক মাতি পেলাই আমাৰ ইয়াত ইণ্ডাষ্ট্ৰী বহাব লাগে ডেট মিনছ কি সিহঁতেওতো আহিলে প্ৰফিট কৰিব প্ৰফিট নকৰাকেতো সিহঁতে নকৰে নিশ্চয় তো সিহঁতৰ প্ৰফিট এটা পাৰ্ট আছে কিন্তু আমাৰ পুৰা ইকনমি চলিব এইটোত হয় তাৰমানে এই কথাটোৰ পৰা আপোনাৰ মানে সহজ ভাষাত ক'বলৈ গ'লে আমি যিকোনো এটা ব্যৱসায় যেতিয়া কৰি থাকোঁ ভালকৈ চলি থাকে আমি লাভ পাই আছোঁ এইটো মানে এইটো নুবুজায় যে মোৰ হৈ গৈছে মই নেক্সট সেইটোৱে মই মানে আমাৰ এই প্ৰগ্ৰেমটো শুনি থকা আমাৰ ইউথখিনিকে ক'ব বিচাৰিছোঁ যে তেওঁলোকে নেক্সট এটা ভাবিব লাগিব সেইটো চলি থাকোঁতেই ইন দি মিন টাইম আমি বেলেগ এটা মানে যে নেক্সট কি কৰিম মই গতিকে সেইটো তেনেকৈহে মানে তাৰ কৰিবই লাগিব সেইটোৱে আচলতে মানে যিটো মূল মন্ত্ৰ বুলি যিটো কয় আৰু নহয় জানো এতিয়া মানে মই
আহিছোঁ আপোনালোকৰ যিটো নতুনকৈ আপোনালোকে দিল্লী পাব্লিক স্কুল তেজপুৰ যিটো ইয়াত নাছিলে, কিয় ভাবিলে এইটো? যেতিয়া মই নিজৰ যেতিয়া বাচ্চাক ভাল স্কুল এটা লাগে, আমি ইয়াত আৰ্মি পাব্লিক স্কুল আছে, তাত আমি এপ্লাই কৰিলোঁ। কৰোঁতে মানে তাত 10% ষ্টুডেণ্ট আমাক মানে প্ৰিফাৰেন্সটো তেওঁলোকৰ আগতে হয়, তাৰপিছত আমাৰ আহে। তো বহুত জদ্দজহদ কৰি লাষ্টত মানে মোৰ ল'ৰা ছোৱালীটো দিব পাৰিলোঁ। তেতিয়া ভাবিছোঁ কি নাই, আমাৰ ইয়াত এটা লাগে তেনেকুৱা স্কুল লাগে। আমাৰ এইটো মানে মংগলদৈৰ পৰা লখিমপুৰলৈকে তেনেকুৱা মানে ভাল স্কুল এনে বৰ্ডিং স্কুল হিচাপে ধৰক আছাম ভেলী আছে, কিন্তু ডে বৰ্ডিং হিচাপে তেনেকুৱা ভাল স্কুল নাছিলে। আমি সেইটো দিল্লী পাব্লিক স্কুলৰ ফ্ৰেঞ্চাইজি ল'বৰ কাৰণেও বহুত কষ্ট কৰিবলগীয়া হৈছে, ইমান ইজি নহয়। আৰু এইটো ডাঙৰ এটা লোন লৈছোঁ, আৰু বহুতখিনি মানুহে ইয়াত আমাক ডনেশ্যন দি পেলাই সেইটো বাহিৰৰ পৰা ডনেশ্যন লৈ আমি এইটো অনুষ্ঠানটো বনালোঁ। DPS নিয়াৰ বাই আমাৰ নুমলীগড় আছে, ইয়াৰ পৰা যোৰহাট আছে, নগাঁৱত আছে ন? নগাঁৱত আছে, মানে গুৱাহাটী আছে, বিশ্বনাথ চাৰিআলি এইটো এলেকাত নাই, এইটোৱে আছে। এইটো এটা আজিকালি স্কুলৰ এইটো এটা প্ৰতিযোগিতামূলক এটা হেৰি হৈছে, কম্পিটিটিভ জ্ঞান স্কুল হৈ বাঢ়িছেও। তেজপুৰত আমাৰ এইখিনিতে নাই, কিন্তু ঠাই বিশেষেতো যথেষ্ট স্কুল আছে। অকণমান আপোনালোকেও তেনেধৰণে আগবাঢ়িব লাগিব। তাৰ যিটো গুড উইলটো আমাৰ একচুৱেলি যি আছে, মই যি স্কুল আমি যি লগাইছোঁ, আমাৰ তেজপুৰৰ ল'ৰা ছোৱালীয়ে ভাল এটা স্কুল হয় পাওক বা পঢ়ক, সেইকাৰণে আমি এইটো কৰিছোঁ। আৰু বহুত বেছি বৰ্ডিং আমি বিচৰা নাই, কাৰণ কি কোৱালিটি ষ্টুডেণ্ট হ'ব লাগে, কোৱালিটি টিচাৰ হ'ব লাগে, আৰু কোৱালিটি ইয়াৰ পৰা ওলাই ভাল যেতিয়া হ'ব, তেতিয়া আমাৰ যি ভিজনটো আছে এইটো ছাকচেছ হ'ব। সেইটোৱে হয়। এনেই শিক্ষক শিক্ষয়িত্ৰীসকল আমাৰ স্থানীয় নে বাহিৰৰো আছে? কিছুমান বাহিৰত আছে, মেক্সিমাম আমাৰ স্থানীয় আছে। হয়, আৰু এইখন মানে যথেষ্টখিনি আপোনালোকৰ কৰ্মচাৰী আছে ইয়াতো, ধৰক শিক্ষক শিক্ষয়িত্ৰীৰ 100+ ষ্ট্ৰেংথ আছে। এতিয়া আমাৰ নতুনকৈ আমি চুইমিং পুল বনাইছোঁ, সেইটো এতিয়া 1 মাহত আৰম্ভ হ'ব। খেলৰ কাৰণেও আপোনালোকৰ প্লেগ্ৰাউণ্ড আছে, ভলীবল আছে, ফুটবল আছে, ক্ৰিকেট আছে, চব আছে। তথাপিওতো আপোনাৰ ভাবিব যে মোৰ স্কুলৰ এডমিশ্যনটো বাঢ়ক, তে আপুনি ডিফাৰেঞ্চটো বা স্পেচিয়েল কি বুলি ক'ব আপোনাৰ স্কুলৰ বিষয়ে, যে মোৰ DPSতে আহক, আৰ্মি স্কুল আছে, কেভি আছে? আৰ্মি স্কুল আৰু কেভি তাত মানে আমাৰ আৰ্মিৰ কাৰণে আছে এইটো। তাত যদি কিবা চিট খালী থাকে তেতিয়াহে মানে বাহিৰৰ ল'ৰা ছোৱালী পায়। এইটো আমাৰ স্কুলততো তেনেকুৱা কথা নাই। এইটোতো এইটো নতুনকৈ যিবিলাকে ব্যৱসায় কৰিব বিচাৰে, এইটো অনুষ্ঠান শুনি আছে যি আমাৰ লিচনাৰবিলাকে, আপুনি কেনেকুৱা ধৰণৰ পৰামৰ্শ দিব? মানে এটা যিকোনো ব্যৱসায়, আপুনিও তেনেকৈ ষ্ট্ৰাগল কৰি আহিছে, আহি যি এইটো অৱস্থাত উপনীত হৈছে, তেওঁলোকক অলপ টিপছ যদি দিবলগীয়া হয়, কি বুলি ক'ব? আপুনি ছাকচেছ বুলি ক'ব লাগিব, বিজনেছত আপুনি ছাকচেছফুল। ছাকচেছ ইজ এ জাৰ্নি, নট এ ডেষ্টিনেশ্যন। এইটো নহয়, নাই, সেইটোতো হয়। মানে কি পয় লাগিব যে মেইন কথাকেইটা, আৰু যে চাওক এতিয়া কি আছে, কি বিজনেছ যি বিজনেছ আইডিয়া দিয়াটো পটককৈ ক'ব নোৱাৰিম। মানে মই যে কৰিব লাগে, সাহসটো প্ৰথম কথাটো লাগিবই, কাৰেজটো, সাহস লাগিব, কেলকুলেশ্যন লাগিব, কেলকুলেটিভ ৰিস্ক ল'ব লাগে। এনেকুৱাও নহয় কি কালি কাম এটা কৰি পূৰা মানে টেনশ্যন লৈ কাম কৰিব নালাগে, অলপ হিচাপত ইনভেষ্ট কৰিব লাগে, ৰিলেক্স হৈ কাম কৰিব লাগে, আৰু গাইডেঞ্চটো ল'ব লাগে। আজি ধৰক কোনোবা মানুহ এটা যেতিয়া হাৰ্ডৱেৰ দোকানে কৰিছে, এতিয়া আমাৰ হ'লচেল আছে, সিহঁতে আহি পেলাই আমাৰ লগত যদি কথা পাতে, আমিতো তাক ভাল গাইডেঞ্চে দিম। আৰু মানে ফিউচাৰটো ভাবিব লাগিব যে কি এইটোৰ ইয়াৰ মানে আউটকামটো কেনেকুৱা হ'ব। যিকোনো মই আপোনাক ক'লোঁ না কি এতিয়া কি আছে, আজি ইয়াত পতঞ্জলি আছে, ডাবৰ আছে, ইয়াত বাৰ্জাৰ পেণ্ট আছে, সেইবিলাক যি ইণ্ডাষ্ট্ৰি আছে, তাৰ পৰা আমি কি বনাব পাৰোঁ, তাৰ পৰা সিহঁতৰ কিবা বস্তু আমি যদি বনাই ল'ব পাৰোঁ, এনচেলেৰী ইউনিট থাকে, সেইবিলাক যদি কৰিব, কালি যদি আৰু 2-4টা ডাঙৰ ফেক্টৰী ইয়াত আহে, সিহঁতকতো কিবা কিবি লাগিব নিশ্চয়, সেইবিলাক বস্তু আমি যদি দিব পাৰোঁ। বা ট্ৰেডিঙত যি আপকামিং মাৰ্কেট আছে, আপকামিং জেগা য'ত কনষ্ট্ৰাকশ্যন হৈ আছে নতুন, তাত যদি দোকান এটা খুলিলে সেইবিলাক চলিব নিশ্চয়। মানে আপোনাৰ কথাখিনিৰ পৰা হয়তো আমাৰ যুৱক যুৱতীসকলে বহুত কথা জানিব পাৰিব, আৰু তেওঁলোকেও হয়তো আগ্ৰহী হৈ, আৰু চাকৰিটো সকলোৱে নাপায়,
চাকৰি বিচাৰিলেও চাকৰি এটা হিচাপতহে লিমিটেড কিছুমান মানুহৰ দাদা কাৰণে এটা আছে। কথা কি আছে, এই পৃথিৱীখনত টকাৰ অভাৱ নাই। কৰিব জানিলে টকাটো একদম ইয়াত আছেই, আছে আছে ল'ব পৰা কেপাচিটি হ'ব লাগে সেইটোৱে আৰু ল'ব পৰা চেষ্টাটো হ'ব লাগিব সেইটোৱে বহুতে মানে নিবিচাৰে আৰু যিখিনি আৰু আগ্ৰহী কষ্ট কৰিব লাগিব না। আজি ৰাতিপুৱা 6টাত সাৰ পাই ৰাতি 11টালৈকে কাম কৰিব লাগিব, তেতিয়া টকা আহিব সেইটোৱেই সহজতে পাব পৰা হ'লে নহ'ব নহয় জানো, যিকোনো কথাতে কষ্ট আছেই। আৰু এটা আমাৰ অসমীয়াত কথা আছে যে কষ্টৰ ফল মোৰ মিঠা। আগতে যেতিয়া মই দোকানত হাৰ্ডৱেৰ আৰম্ভ কৰিছোঁ, মই আগতে ডিচাইড কৰোঁ কি 12টা বাজিছে, মই যদি 1 লাখ টকা চেল নহ'লে মই আজি ভাত নাখাওঁ আৰু এটা মানে টাৰ্গেট থাকে আৰু টাৰ্গেট থাকে। সেইটো ডাঙৰ কথা। তো আমাৰ সময় বাৰু শেষ হৈছেগৈ। শেষত মই সুধিব বিচাৰিছোঁ আপোনাৰ আৰু কিবা পৰিকল্পনা? আমি এতিয়া নেচাৰেল মিনাৰেল ৱাটাৰ প্লাণ্ট এটা কৰি আছোঁ, নেচাৰেল জুচ। জুচ সেইটো ক'ত আপোনাৰ? সেইটো এতিয়া দলাবাৰীত আমি প্লাণ্টটো কৰি আছোঁ। এতিয়া আমাৰ চিভিলৰ কাম অলৰেডি কমপ্লিট হ'ব 10 দিনত আৰু প্লাণ্টবিলাক আহি আছে। ঠিক আছে বাৰু, এনেদৰে আপোনালোকে আগবাঢ়ি যাওক আৰু ভাল লাগে আচলতে এনেধৰণৰে আপোনালোকে। আমাৰ এতিয়া এটা হোটেলো হৈছে ব্ৰহ্মপুত্ৰ মেনিয়ৰ নতুন। সেইটো কোনখিনিতে? এইটো আপোনাৰ IMP চিনেমাৰ বিল্ডিঙত নতুনকৈ নতুনকৈ কৰিছে। অপেনিং হৈছে। এইটো আপোনাৰ বিজয় ভাণ্ডাৰ আপোনালোকৰ কেইবাজনো মোৰ ব্ৰাদাৰ সকল আছে আৰু। ঠিক আছে আগৰৱাল, আপোনাৰ লগত কথা পাতি ভাল লাগিছে। আৰু আমাৰ যিসকল যুৱক যুৱতীয়ে এই অনুষ্ঠানটো শুনি আছে, আপোনাৰ এই কথাৰ জৰিয়তে তেওঁলোকে সাহস পাব আৰু কাম এটা কৰিবলৈ প্ৰেৰণা পাব আৰু তেওঁলোকেও এনেকৈ আগবাঢ়ি আহক। যিকোনো এটা ব্যৱসায় আৰু আচলতে মূল মন্ত্ৰটো যিটো হয়, মই আমি ক'লে সাহস বা তেনে নতুন নতুন চিন্তা, সেইখিনি তেওঁলোক আগুৱাই আহক। আৰু আপুনি খুবেই ব্যস্ততাৰ মাজতে এই সময়খিনি আহি আকাশবাণী তেজপুৰ কেন্দ্ৰক দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ। থেংক ইউ। ইমান পৰে শ্ৰোতাসকলে উত্তৰণ অনুষ্ঠানটিত তেজপুৰৰ এগৰাকী পৰিচিত উদ্যোগী তথা দিল্লী পাব্লিক স্কুল তেজপুৰৰ এগৰাকী ট্ৰাষ্টি জিতেন্দ্ৰ আগৰৱালৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰাঞ্জল শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।